तो मुझे पता है बाइबल से कि हर बार परमेश्वर की इच्छा पूरी नहीं होती है। परमेश्वर की इच्छा पता करना सरल है, बट पूरी करवाने के लिए मुझे क्या करने की जरूरत है, मैं कौन सी चीजें सीख लूं। तो यहाँ पर हम बात कर रहे हैं श्रेष्ठता की बात। हमारा जो स्क्रिप्चर है वो क्या है, दानियल 6:3 खोल सकते हैं। जब यह देखा गया कि दानियल में उत्तम मतलब है श्रेष्ठ, जब यह देखा गया कि दानियल में श्रेष्ठ आत्मा रहती है, तब उसको उन अध्यक्षों और अधिपतियों से अधिक प्रतिष्ठा मिली, वरन राजा यह भी सोचता था कि उसको सारे राज्य के ऊपर ठहराए। कोई भी इंसान जो राज्य करना चाहता है, कोई भी इंसान जो प्रतिष्ठा चाहता है, उसके लिए ऐसा वचन है जो गले में तख्ती बना के ढूंढना शुरू कर दे। कोई भी इंसान, क्योंकि वचन हमें रास्ता दिखा रहा है। दुनिया हमें अलग रास्ता दिखाएगी कि इसके साथ बेईमानी कर लो, उसके साथ बेईमानी कर लो, इसको झूठ बोल लो, उसको झूठ बोल लो। दुनिया अपने अपने रास्ते दिखाएगी, और परमेश्वर अपना रास्ता दिखा रहा है। ধন্যবাদ প্ৰভু, আপুনি মহান হয়, আপুনি সৰ্বশক্তিমান হয়, আপোনাৰ নিচিনা কোনেও না। ধন্যবাদ 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 আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, আপোনাৰ প্ৰেমৰ বাবে। ধন্যবাদ ধন্যবাদ প্ৰভু, ধন্যবাদ 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 পবিত্ৰ আত্মাৰ উপস্থিতিৰ বাবে, আপোনাৰ সেৱাৰ বাবে ধন্যবাদ। এইটো সময়ৰ বাবে ধন্যবাদ যিটো আপুনি আমাক দিছে, যাতে আমি আপোনাৰ বাক্যৰ পৰা শিকো আৰু আগবাঢ়ি যাওঁ। আমি কৈছো যে আমাৰ মস্তিষ্ক খোলা আছে। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ওচৰত থকাজনক আপুনি আদৰণি জনাব পাৰে, ক'ব পাৰে যে আপোনাক আদৰণি জনাইছো। এইটো মুক্তিৰ বছৰ হয় আৰু আমি লোকবিলাকক মুক্ত কৰিছো, আমি জগতখনক মুক্ত কৰি আছো। প্ৰভুৰ প্ৰশংসা হওক। দুইটা কথা যি ঈশ্বৰে আমাক কৈছে, যে যেতিয়া পালকে এইটো বাৰ্তা দিলে যে এইটো মুক্তিৰ বছৰ হয়, আৰু মই প্ৰাৰ্থনা কৰি আছিলো, ধ্যান কৰি আছিলো যে প্ৰভু, যে আমি এই বছৰটো কি কৰিব লাগিব যাতে এই বছৰটো সেই তেনেদৰেই হ'ব যিদৰে আপোনাৰ বাক্যই আমাক কৈছে। কিয়নো মই জানিছো যে কেতিয়াবা এইটো সম্ভৱ হয় যে ঈশ্বৰে যিটো কৈছে, যিটো নেকি লোকবিলাকৰ জীৱনত নহওক, যিটো নেকি ঈশ্বৰে বিচাৰিছিল। ভাবি চাওক, যিদৰে ঈশ্বৰে বিচাৰিছিলে যে মুচিয়ে ইজৰাইলৰ সন্তানবিলাকক যি প্ৰতিজ্ঞাৰ দেশলৈ লৈ যাব বুলি, কিন্তু মুচিয়ে ইজৰাইলৰ যি নেকি প্ৰতিজ্ঞাৰ দেশলৈ লৈ যাব পালে নেকি? ইমানে বুজি পাইছে যে মই কি কলো? লৈ যাব পাৰিলে নেকি? লৈ যাব নোৱাৰিলে। সেয়ে মই জানো যে বাইবেলত যি নেকি প্ৰতিবাৰে ঈশ্বৰৰ ইচ্ছাটো পূৰ্ণ নহয়। ঈশ্বৰৰ ইচ্ছাটোক কিন্তু পূৰ্ণ কৰিবৰ কাৰণে মই কি কৰিবলৈ আৱশ্যক আছে? এজন পালকৰ নিচিনা, এজন ব্যক্তিৰ নিচিনা কোনটো কথা মই শিকি লওঁ, যাতে যিটো এইটো বছৰ হয় যি মুক্তিৰ, এইটো তেনেদৰে হওক যিদৰে ঈশ্বৰৰ আত্মাই বিচাৰিছে। প্ৰভুৰ প্ৰশংসা হওক। সেয়ে ঈশ্বৰে দুই ধৰণৰ কথা কৈছে, আৰু প্ৰথমটো হৈছে শ্ৰেষ্ঠতা আৰু আনটো হৈছে অনুগ্ৰহ। মই ঈশ্বৰে কলো, ঠিক আছে, মই শ্ৰেষ্ঠতাটো শিকাব পাৰো, কিন্তু অনুগ্ৰহৰ কাৰণে কি কৰিম? যিমানে মোৰ বাক্যক জানিব, সিমানে তেওঁবিলাক তাৰ পৰিচয় পাব, তেনেদৰে তেওঁবিলাকৰ বৃদ্ধি হৈ গৈ থাকিব। প্ৰভুৰ প্ৰশংসা হওক। যাতে যিনে ঈশ্বৰক চিনি পোৱা আছে, সেইটো কি হয় যে অধিক ভাল হৈ যায়। যেনেদৰে আপোনাৰ সৈতে যি নেকি ঈশ্বৰৰ জনাটো ভাল হৈ যায়, ঠিক সেইদৰে আপোনাৰ জীৱনত ঈশ্বৰৰ অনুগ্ৰহ, ঠিক সেইদৰে শ্ৰেষ্ঠতা, কওক শ্ৰেষ্ঠতা, ক'ব পাৰে শ্ৰেষ্ঠতা। শ্ৰেষ্ঠতা আমাৰ যি আশংকা আছে সেইটো হৈছে দানিয়েল 6 অধ্যায় পঢ়িব পাৰে 1
2:3 যদিহে তাক পাইছে দেখা গ'ল যে যেতিয়া দানিয়েলে উত্তম, এইটো উত্তম মানে ইয়াত কথা হৈছে শ্ৰেষ্ঠ। যেতিয়া এইটো দেখা পোৱা গ'ল যে দানিয়েলত উত্তম আত্মা আছে, তেতিয়া তেওঁ সেই অধিকাৰী সেই লক্ষ্যবিলাকৰ পৰা অধিক যি নেকি প্ৰতিষ্ঠা পালে। তাৰ উপৰিও ৰজাইটো ভাবিছিলে যে সকলোবিলাকৰ ওপৰত তেওঁক বিষয়ববীয়া পাতিব। কোনো ব্যক্তিয়ে যি নেকি ৰাজ্য কৰিব বিচাৰে, যি প্ৰতিষ্ঠিত হোৱাটো বিচাৰে, তাৰ কাৰণে এইটো হয় যে ডিঙি তেওঁ কাঠৰ টুকুৰা বনাই লৈ ঘূৰি ফুৰে। কোনো ব্যক্তিয়েই নহওক কিয়নো বাইকে আমাক পথ দেখুৱাইছে, জগতে আমাক বেলেগ পথ দেখাব যে তেওঁৰ সৈতে মিছা কৰিলে, প্ৰতাৰিত কৰি লওক, মিছা কৈ লওক, তেওঁক মিছা কৰি লওক, তেওঁ মিছা কৈ হয় নে নহয় জানো? জগতে নিজৰ নিজৰ পথ দেখুৱাব, কিন্তু ঈশ্বৰে নিজৰ পথ দেখুৱাই। যি নেকি কৈছে দানিয়েলত যি শ্ৰেষ্ঠ আত্মা পোৱা গ'ল, তেওঁ সেই অধ্যক্ষ যি অধিকাৰী আছে তেওঁবিলাক অধিক যি প্ৰতিষ্ঠিত হ'ল। বৰং ৰজাইটো ভাবিছিলে যে তেওঁ সকলো বিষয়ববীয়াবিলাকৰ ওপৰত যি পাতিব। সেইদৰে জীৱনত আপোনাৰ শ্ৰেষ্ঠতা যি নেকি এটা চাপ হ'ব লাগিব। কওক, এটা চাপ হ'ব লাগিব। যি নেকি চাপ, এইটো চাপ মানে কি হয় আপোনালোকে জানে যে এইটো যি কিছুমানে হয় যে এইটো কামটো তেওঁৰ যোগেদি বেয়া হৈছে, কিছুমানৰ চাপটো যি ওলোটাই হয়, তেওঁ কৰিছে তো নিশ্চয় ভুল হৈছে, এওঁ কৰিছে তো মিছাই হ'ব। কিন্তু কিমানে বুজি পাইছে? ক্ষমা কৰিব যে মই ভুল উদাহৰণ দ্বাৰাই আৰম্ভ কৰিছো, কিয়নো আমাৰ চাৰিওফালে এইটোহে অধিক আছে, বাকীবিলাক কম আছে। প্ৰভুৰ প্ৰশংসা হওক। এতিয়া আমি কথা বতৰা কওঁ যে শ্ৰেষ্ঠতা কি হয়, এটা চাপ হয়। এনেকে এটা কোৱাৰত যদি গাই আছে, শ্ৰেষ্ঠতা আপোনাৰ এটা চাপ হ'ব পাৰেনে? এওঁ যদি গাইছে তেওঁ নিশ্চয় সুন্দৰকৈ গাইছে, যদি বজাইছে তেওঁ ভালেই বজাইছে। নহয় যে মই বজাব শিকি ললো, গানটো শিকি ললো, নহয়। যিটো আপুনি শিকি লৈছে তাত আপুনি শ্ৰেষ্ঠ হ'ব লাগিব। যিটো শিকিবলৈ আপুনি মন বনাই লৈছে তাত আপুনি শ্ৰেষ্ঠ হ'ব লাগিব। যিটো আপুনি কৰিবলৈ মন বনাই লৈছে তাত আপুনি শ্ৰেষ্ঠ হ'ব লাগিব। কেৱল কাম কৰাটো আৱশ্যক নহয়, কামটো শ্ৰেষ্ঠ হ'ব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিমান লোক আছে, যদি আপুনি চাইকেলৰ দোকানত পাংচাৰ লগাই, আপুনি জানি পাব যে টায়াৰ কেনেকৈ বনাই হয়, যদি তাৰ পৰা আপুনি বুজি পাই যায় যিটো নেকি দ্ৰুত গতিত থাকিলেও এইটো নাফাটিব। আপুনি নাজানে যে এদিনতে আপুনি আৰপতি হৈ যাব পাৰে। যদি আপুনি সকলো কামতে শ্ৰেষ্ঠতা ভাবিবলৈ আৰম্ভ কৰি দিয়ে, আপুনি যিয়ে কাম কৰিছে তাৰ এটা উচ্চ স্তৰ আছে। আপুনি ঝাৰু লগাই আছে, তেন্তে আপুনি জানে নাই যে ঝাৰু বনাব পাৰে, যে আপুনি সেইটো এটা স্তৰ হৈ যাব পাৰে। এইটো নহয় যদি আপুনি বৰ্তনো ধুই আছে, আপুনি শ্ৰেষ্ঠতা যদি আছে, তেনেহলে আপুনি বৰ্তন ধোৱাৰ এনে এটা পদ্ধতিও লৈ ল'ব পাৰে। যদিহে আপুনি শ্ৰেষ্ঠতা মন আছে, যদিহে সকলো কামত আপুনি শ্ৰেষ্ঠতা হবলৈ মন বনাই লৈছে, যদি আপুনি দৰ্জী হয়, তেনে আপুনি এনে এটা বনাই ল'ব পাৰে যি নেকি আপোনাৰে যি প্ৰস্তুতি সকলোৱে গোটেই জগতখনে পিন্ধিব। শ্ৰেষ্ঠতা আপুনি যদি কোৱাৰত আছে, এনেকুৱা আপুনি গাব যে কোনো মানুহে এনেকুৱা নহব, আৰু কব যে হয় এনেকুৱা গাইছে আৰু সকলো তেওঁ সম্পত্তিয়ে দি দিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। ওচৰত থকা জনক কওক, শ্ৰেষ্ঠতাই সন্মান দিয়ে, আদৰ দিয়াই অগ্ৰগতি লৈ আহে। বহি নাভাবিব যে কি কৰিম, আপুনি শ্ৰেষ্ঠতা হবলৈ মন বনাই লওক, সৰল হয়। শ্ৰেষ্ঠতা হবলৈ মন বনাই লওক। আৰু ভাল কথা এইটো যে আমাক শ্ৰেষ্ঠতাত আহ্বান কৰা হৈছে। প্ৰভুৰ প্ৰশংসা হওক। কমিছন 2 Peter 1:2 গুৰুত্বপূৰ্ণ। মই সদায় লোকবিলাক কৈছো যে যেতিয়া ঈশ্বৰে আমাক আহ্বান কৰিছে, তেতিয়া আমি চাব লাগিব যে আমাক কি কি কথাত আহ্বান কৰিছে। কয় যে ভাই বিবাহত মাতিছে, বিবাহত কিহৰ কাৰণে মাতিছে? আৰু লগাবৰ কাৰণে, ফুল লগাবৰ কাৰণে মাতিছে, আহাৰ খাবৰ কাৰণে, প্লেট ধুবৰ কাৰণে আহ্বান কৰিছে। কিহৰ কাৰণে আপোনালোক মাতিছে? কওক যে ঈশ্বৰে মোক আহ্বান কৰিছে। চাওঁ যে ঈশ্বৰে আমাক কিহৰ কাৰণে আহ্বান কৰিছে। এইটো জীৱন যি নেকি শৰীৰ আৰু জীৱনৰ লগত যি সম্বন্ধ ৰাখে, আমাক সেইটোৰ পৰিচয়ৰ দ্বাৰা দিয়া হৈছে, এইটো চাব পাৰে।
তেওঁৰ ঈশ্বৰীয় সামৰ্থ সকলোবিলাক কওক যে ঈশ্বৰে মোক সকলোবিলাক দিছে। সেইটো নেকি জীৱন আৰু ভক্তিৰ লগত যি সম্বন্ধ ৰাখি আছে, তাৰ মানে আপোনাৰ এটা ডাঙৰ গৃহ হ'ব লাগে আৰু এইটো ঈশ্বৰে জানে। পাৰ্টনাৰশ্বিপৰ কাৰণে আপোনাৰ হাতত ডাঙৰ পইচা থাকিব লাগে, সেইটো ঈশ্বৰে জানে আৰু সেইটো তেওঁ দুয়োটাই দিছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। তেওঁ দিয়া সকলো যে ঐশ্বৰিক জীৱন আৰু ভক্তিৰ সৈতে সম্বন্ধ ৰাখে। অৰ্থ এইটো হৈছে যে ভক্তি আৰু জীৱনৰ কাৰণে যিটো আৱশ্যক হয় আমাক তেওঁৰ সেই পৰিচয়ৰ দ্বাৰাই দিয়া হৈছে। তাৰ মানে সকলোবিলাক কি হয়, যীশুখ্ৰীষ্টৰ যেনেকে পৰিচয়ত আছে। যীশুখ্ৰীষ্টত যিজন নাই তেওঁ সেই সকলোবিলাক বস্তু দেখা নাপাব। সকলোবিলাক কাৰ অধীনত আছে? যীশুখ্ৰীষ্টৰ পৰিচয়ৰ অধীনত আছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। মানে বুজি পাইছে? পৰিচয়ত আছে, যীশুখ্ৰীষ্টৰ পৰিচয়ত আছে। যীশুখ্ৰীষ্টৰ পৰিচয়ত আছে। বহুতে কয় যে মই কিয় বাইবেল পঢ়িম, মই সময় নষ্ট কৰিম, মই জানো যে যীশুৰ নামত সকলোবিলাক সলনি হয়। যীশুখ্ৰীষ্টৰ নামত সকলোবিলাক সলনি হয়। খ্ৰীষ্টক জানি পোৱাটো দুইটাই বেলেগ বেলেগ কথা হয়। বাইবেলে আমাক কি কৈছে যে যীশুখ্ৰীষ্ট যি দিছে আছে সেই সকলোবিলাক তাৰ পৰিচয়তে হৈছে। প্ৰশ্ন হৈছে যে আপুনি যীশুখ্ৰীষ্ট পায়নে? আপুনি জানেনে তেওঁ কেনেকৈ আছে, কি ভাবে, কি কৰে? সকলোবিলাকত সময়ৰ আৱশ্যক আছে। এইটো চিনাকি কেৱল সেই দেওবাৰে 8টা বজাত 10টা বজাত আহি কৰে আৰু পলাই যায় এনে নহয়। মই কওঁ যে স্বামী স্ত্ৰীয়ে যেনেকে 4টা সন্তান জন্ম দিয়াৰ পাছত তেওঁবিলাকে এইদৰে গুচি নাযায়। ভাবি চাওক, তেওঁবিলাকে একেলগে শুইলে উঠিলে তথাপিও স্বামী স্ত্ৰী ইজন সিজনক নাজানে, সময় লাগে। প্ৰভুৰ প্ৰশংসা হওক। তাত যে বিবেকত হ'ব লাগিব, মই যীশুখ্ৰীষ্টক চিনি পাব লাগিব যে মই যীশুখ্ৰীষ্টক চিনি পাম। আৰু এইটো আপোনাৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা হ'ব পাৰে, কিয়নো তেওঁৰ সকলো কথাৰ সামৰ্থ্যত জীৱন আৰু ভক্তিৰ যি কথা নিহিত আছে। যীশুখ্ৰীষ্টৰ পৰিচয় কওক যে যীশুখ্ৰীষ্টৰ পৰিচয় যিজনে তেওঁৰ নিজৰ পৰাক্ৰম আৰু সদ্গুণৰ দ্বাৰাই আমাক আহ্বান কৰিছে। আৰু সদ্গুণত আমাক আহ্বান কৰা হৈছে প্ৰকৃততে অনুসাৰে হ'ব নালাগে, যিনেকে তেওঁৰ সদ্গুণতে যেনেকে আহ্বান কৰিছে। যেনে ইংৰাজীত কি কৈছে, যোগেদিহে আমাক আহ্বান কৰিছে। এনে নহয় যে মহিমাৰ অনুসাৰে। তাৰ অৰ্থ এইটো হয় যে মহিমাতে আহ্বান কৰিছে, নহয় মহিমাৰ যোগেদি নে মহিমাতে আহ্বান কৰিছে। কেতিয়াবা এইটো কাৰণে বুজি পোৱা যায় যে অনুবাদ বিলাক সঠিক হোৱা নাই। কওক যে ঈশ্বৰে মোক মহিমা আৰু সদ্গুণত আহ্বান কৰিছে। সদ্গুণ আছে, সেইটো যদি আপোনালোকে গ্ৰীকত চাই, সেইটো হৈছে শ্ৰেষ্ঠতা, যাৰ বিষয়ে আমি কথা বতৰা কৰি আছো। কওক যে ঈশ্বৰে মোক শ্ৰেষ্ঠতাত আহ্বান কৰিছে। কওক যে মোক শ্ৰেষ্ঠতাত আহ্বান কৰা হৈছে। যদিহে আপোনাক শ্ৰেষ্ঠতাত আহ্বান কৰা হোৱা নাই, তেন্তে আপুনি শ্ৰেষ্ঠ হবও নোৱাৰিব। সকলোবিলাক যি আহ্বান হয় নিমন্ত্ৰণৰ দ্বাৰা, ঈশ্বৰলৈ গৈ পাব নোৱাৰে যদি ঈশ্বৰে তেওঁক আহ্বান কৰা নাই। শ্ৰেষ্ঠ হব নোৱাৰে যেতিয়ালৈকে তেওঁক সেই শ্ৰেষ্ঠতালৈ আহ্বান কৰা হোৱা নহয়। কাৰণে আমাৰ জগতত বহু কম উদাহৰণ আছে, যেনেকে চাৰিওফালে বহুতো উদাহৰণ বিলাক যি আছে আমাৰ চাৰিওফালে, যিবিলাকে নেকি যীশুখ্ৰীষ্টক নাজানেও তেওঁ আহ্বানৰ শ্ৰেষ্ঠতা হব লাগিব। কওক যে ঈশ্বৰে মোক শ্ৰেষ্ঠতাত আহ্বান কৰিছে। ডাঙৰ কথা হয়, কওক যে ঈশ্বৰে মোক শ্ৰেষ্ঠতাত আহ্বান কৰিছে। তাৰ অৰ্থ কি হয়? যে ঈশ্বৰে আপোনাৰ অগ্ৰগতি সফলতাত আহ্বান কৰিছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। হয়, কওক যে মোক শ্ৰেষ্ঠতাত আহ্বান কৰা হৈছে। মই কেৱল শ্ৰেষ্ঠৰ কাৰ্য কৰিব পাৰো। মোক শ্ৰেষ্ঠতাত আহ্বান কৰা হৈছে। ভাবি চাওক যে আমাক ক'ত আহ্বান কৰা হৈছে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। 8ৰ পৰা পঢ়ি ল'ম। হিন্দীত আছে, সকলোবিলাক ওপৰতল হৈছে। যদি এই কথা কওক, যদি এই কথা আপোনালোকৰ লগত লাগি থাকে আৰু বৃদ্ধি হৈ গৈ থাকে, এতিয়া আমি পঢ়িম যে কোনবিলাক কথা। ঠিক আছে, এতিয়া আমি পঢ়া নাই যে সেইবিলাক কোনবিলাক কথা হয়। আগবাঢ়ি যাম আৰু এইটো যি এই কথা তোমালোকৰ থাকে আৰু বৃদ্ধি হৈ গৈ থাকে, তোমালোকে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচয়ত অসাৰ আৰু ফলহীন হবলৈ নিদিব। এইটো লিখা আছে তাত। কাৰ কথা বতৰা কৰিছে? যীশুৰ যি পৰিচয়ৰ কথা।
সকলোবিলাক ক'ত আছে? যীশু খ্ৰীষ্টৰ পৰিচয়ত আছে। আমি যিটো কথা আমি পঢ়িম সেইটো বহুত গুৰুত্বপূৰ্ণ হৈ যাব। এই কথাবিলাক ক'ত আছে? যেনেকৈ আমাৰ যেনে আগ্ৰহৰ পৰা হয়, যেনেকৈ গছৰ যি শিপা থাকে আৰু শিপাই গছক পৰি যোৱাৰ পৰা ৰখায়, এনেকৈ শিপাই গছজোপাক মাটিৰ লগত বান্ধি ৰাখে। এইটো কৈছে যি কথা আমি পঢ়িবলৈ গৈ আছো, সকলোবিলাক থাকে আৰু বৃদ্ধি হৈ গৈ থাকে, যি নেকি প্ৰভু যীশু খ্ৰীষ্টৰ নামত অসাৰ আৰু ফলহীন হবলৈ নিদিব। বহুতো লোকবিলাক আছে যিবিলাকে যীশু খ্ৰীষ্টৰ নামত অসাৰ আৰু ফলহীন হয়, তেওঁলোকৰ জীৱনত কোনো ফল নাই। প্ৰসংগত তেনে তেওঁবিলাকৰ সৈতে এনেকৈ কেনেকৈ হয়? আনিব লাগিছিলে তেওঁবিলাকে সেইটো জনা নাই। সেইকাৰণে যীশু খ্ৰীষ্টৰ পৰিচয় তেওঁবিলাক কি হয়? অসাৰ আৰু ফলহীন হয়। যিবিলাকৰ কথা তেওঁবিলাকে ধ্যান দিব লাগিছিলে সেইবিলাকত তেওঁবিলাকে ধ্যান দিয়া নাছিলে। সকলোবিলাক ক'ত আছিলে? যীশু খ্ৰীষ্টৰ পৰিচয়ত আছিলে। কওক যীশু খ্ৰীষ্টৰ পৰিচয় কি হয়? কওক যে পাহৰি নাযাব, নহয় জানো? স্বামীক যিমানে জানিব সিমানে প্ৰেম উৰি গৈ থাকিব, এনে হ'ব পাৰে। কিন্তু আপোনাক যীশু খ্ৰীষ্টক যিমানেই জানিব, এনেকুৱা হয় যে কিছুমান কথা আমি নাজানো, তেনেহলে আনৰ কাৰণে প্ৰেম হয়তো বৰ্তি থাকে। মানে বুজি পাইছে? এইটো সত্য নহয় জানো? কিছুমান কথা আছে যেনেকি থাপৰ লগাই কয় মোৰ জীৱনৰ পৰা, নহলে মনে মনে থাকি। যীশু খ্ৰীষ্টৰ পৰিচয় এনেদৰে নহয়। যীশু খ্ৰীষ্টক জানিব আপুনি সিমানে সফল হৈ গৈ থাকিব। প্ৰভুৰ প্ৰশংসা হওক। কওক যীশু খ্ৰীষ্টৰ পৰিচয় সফলতা দিব, ফল দিব। সুখী হৈ কওক যে যীশু খ্ৰীষ্টৰ পৰিচয় সফলতা দিব, ফল দিব। আপুনি মোবাইল ঠিক কৰিবৰ কাৰণে শিকি লৈছে, আপুনি মোবাইল ঠিক কৰিব পাৰে, আপুনি এইটো জ্ঞান লৈছে, কিন্তু যীশু খ্ৰীষ্টৰ জ্ঞান এইটো দিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। পাই গ'ল, আপুনি ব্যৱসায় কৰিব শিকি লৈছে, দোকান খুলি লৈছে। যীশু খ্ৰীষ্টৰ পৰিচয় যে গ্ৰাহকে লৈ আহিব পাৰে। যোগ্যতাই গ্ৰাহক লৈ নাহিব, আপোনাৰ পৰিচয়ে যে গ্ৰাহকক লৈ আহিব। প্ৰভুৰ প্ৰশংসা হওক। এইটো যি আপোনালোকক মই কৈছো জীৱনৰ যি ৰহস্য কথা, লোকবিলাক পৰিশ্ৰম কৰে কিন্তু যীশু খ্ৰীষ্টক নাজানে। পৰিশ্ৰমে ঘৰ বনাব পাৰে কিন্তু এইটো ৰজাই চলাব পাৰে। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপোনাৰ ওপৰত কথা যে আপুনি কোনটো বিচাৰে, যে আপুনি ঘৰ চলাব বিচাৰে নে আপুনি ৰজা হব বিচাৰে, সিদ্ধান্ত ল'ব লাগিব। বহুতো লোকবিলাক কয় যে এইটো ঠিক নহয় বুলি। প্ৰভুৰ প্ৰশংসা হওক। ঠিক আছে, নহয় জানো? আমি আগবাঢ়ি যাম যে পদত যিবিলাক কথা তেওঁবিলাকৰ নগল, তেওঁবিলাকে ধ্যান দিয়া নাই, তেন্তে জীৱন যদি ব্যক্তিজন কি হব? অন্ধ হৈ যাব। আপুনি চাব লাগিব ঈশ্বৰে আব্ৰাহামক কি কৈছিলে, যলৈকে তোমাৰ চকু দেখা পায়, যলৈকে তোমাৰ চকুৱে দেখা পায়। সেই কথাবিলাক আপুনি নাজানে, তেনে আপুনি কম দেখা পাব। আত্মা যেনেকে আপোনাৰ সপোনো ছুটি হব, এইবিলাক কথা নাই, তেওঁ ধোঁৱা বৰণে চাই পায় আৰু পিছৰৰ যি পাবিলাক ধুই সেইবিলাকে পাহৰি গৈছে, পাহৰি যায় যে তেওঁবিলাকক আহ্বান কৰা হৈছে। প্ৰভুৰ অতি সোনকালে কি হয়, মানুহৰ নিচিনা জীৱন যাপন কৰিবলৈ গুচি যায়। এইটো কথা নাই, তেওঁবিলাকে যি অন্ধ হয় আৰু ধোঁৱা নিচিনা চাই পায়। অতীতত হোৱা পাপবিলাকক ধুই তেওঁবিলাকে পাহৰি গৈছে। তাৰ পাছত এই কাৰণে হে ভাইবিলাক, তোমালোকক আহ্বান কৰা আৰু মনোনীত কৰাটো সিদ্ধ কৰিবলৈ ভালদৰে তোমালোকে চেষ্টা কৰি যোৱা। এইদৰে কৰিব, তেন্তে কেতিয়াও তোমালোকে তাৰিত নহবা। প্ৰভুৰ প্ৰশংসা হওক। কওক যে কেতিয়াও ঠগ নাখাব বুলি। কওক যে আহ্বান কৰা হৈছে, কওক যে আহ্বান কৰা, মনোনীত কৰা, সিদ্ধ কৰিবলৈ। তাৰ মানে আপুনি প্ৰমাণিত কৰি দেখুৱাই যে আপোনাক আহ্বান কৰা হৈছে। এইটো আপুনি ক'ব নোৱাৰে যে মোক যীশু খ্ৰীষ্টক আহ্বান কৰা হৈছে আৰু মই দিনটোত 100টা মিছা কথা কওঁ। এইটো আপুনি আহ্বান কৰাত সিদ্ধ কৰা নাই। আপুনি ক'ব নোৱাৰে যে মই খ্ৰীষ্টান হওঁ আৰু 4জনক মই ঠগিছো। এই আহ্বান কৰাটো আপুনি সিদ্ধ নকয়। খ্ৰীষ্টান হওঁ আৰু মই নাজানো যে প্ৰকাশিত বাক্য ক'ত আছে আৰু আদি পুস্তকৰ কিতাপ ক'ত আছে, নাজানো যে বাইবেলত কোনটো কথা ক'ত আছে। মই আত্মা জয় কৰিব নাজানো, মই কেতিয়াও 10ম ভাগ দিয়া নাই। এতিয়া আমি এই মহিলাগৰাকীৰ সাক্ষ্য আমি শুনিলো। তেওঁলোকে যি মাটি বিক্ৰী কৰিছিল, ভাল এটা মূল ৰাখি আছিলে। মই তাৰ সেইটো নকওঁ। মাটি বিক্ৰী কৰিলে আৰু গাঁৱত
ভাবি চাওক তেওঁৰ দশমভাগ কিমান হ'ব পাৰে। জানিছিলে যে মই যদি এইটো দিওঁ তেনেহ'লে মোৰ লগত স্বামী যি নেকি শাহু আছে সকলোবিলাক যুঁজিলে হয়। ক'লে নহয়, মোৰ দশমভাগ মই দিমেই। বহুত ভাল এটা যে ৰাখি আছিলে, মই সেইটো নকওঁ। গোটেই যি নেকি মাটি বেছি আহিছিলে তেওঁ ক'লে নহয়, মই মোৰ দশমভাগ দিমেই। কিছুমান লোকবিলাকে পলাই যায়, তেওঁবিলাকে কিছুমানে সেই 16,000 দি দশমভাগ দিব পাৰে, কিন্তু কেতিয়াবা কিবা ডাঙৰ কৰে তেওঁবিলাকে ওলাই গুচি যায়। এইবিলাকে ডাঙৰ কথা, যি দশমভাগ কেতিয়াও নিদিয়ে। কিছুমান মহিলাই দিছে, তাৰ আমি সাক্ষ্য কিছুমান শুনিছো। তেওঁবিলাক গোটেই পৰিয়ালটোৱে যে মৰুৰ পৰা বাচি গ'ল। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া হালেলুয়া। যে বাইবেলে কৈছে যে প্ৰাণৰ সলনি তেওঁবিলাক কি দিব পাৰে, হালেলুয়া, যেনেকে পৰিচয়। এই কৈছে যে হে ভাইবিলাক, তোমালোকক আহ্বান কৰাৰ মনোনীত কৰাত সিদ্ধ কৰিবলৈ ভালদৰে যেনেকে যত্ন কৰি যোৱা। মানে আপুনি পৰিশ্ৰম কৰিব লাগিব যে আপোনাৰ জীৱনত যদি খ্ৰীষ্টক দেখা পোৱা যায়। প্ৰভুৰ প্ৰশংসা হওক। শুনিছা, আপোনালোকে পৰিশ্ৰম কৰিব লাগিব। আপোনালোকৰ জীৱনৰ পৰা কাক দেখা পোৱা যায়? খ্ৰীষ্টক। খ্ৰীষ্টৰ বুদ্ধি, খ্ৰীষ্টৰ প্ৰেম, জ্ঞান, যিনি খ্ৰীষ্টৰ যি নেকি সিদ্ধতা। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপোনালোকে পৰিশ্ৰম কৰিব লাগিব। আপোনালোকে চাকৰি যিমান পৰিশ্ৰম কৰা নাই তাতকৈ অধিক কৰিব লাগিব। যে আপোনাক আহ্বান কৰা হৈছে, মনোনীত কৰা হৈছে, তাক আপোনালোকে সিদ্ধ কৰিব। কেনেকৈ? সিদ্ধ তাৰ অনুসাৰে অফিচত আপোনাৰ যি নাম হ'ব লাগে, হয় এই মানুহজন আছে তেনে কৰিব পৰিশ্ৰম। কিমান লোকবিলাকে প্ৰস্তুত আছে পৰিশ্ৰম কৰিবৰ কাৰণে? তাৰ পাছত এই কাৰণে, কাৰ কাৰণে? যিটো কাৰণে ইতিমধ্যে আমি পঢ়িলো, এইটো কাৰণ কাহৰ কাৰণে? যেন আমি নিষ্ফল নহওঁ, যেনেকে আলসুৱা নহওঁ, সকলো ধৰণে আপুনি আগবাঢ়ি যায়। ঠিক আছে, এই কাৰণে তোমালোকে সকলোতে যত্ন কৰে। আমি অকণমান আগতে যত্ন চাই আহিছিলো, নহয় জানো? সকলো ধৰণে যি নেকি যত্ন কৰি বিশ্বাসৰ সদ্গুণ, গুণটো কি হয়? যি নেকি শ্ৰেষ্ঠতা। প্ৰথম যি কথা হয়, তেওঁ কৈছে বিশ্বাসীবিলাকৰ জীৱনৰ পৰা দেখা পোৱা যাব লাগিব। সেইটো কি হয়? শ্ৰেষ্ঠ। আপুনি শ্ৰেষ্ঠতা লঘুভাৱে ল'ব নোৱাৰে। বাইকৈ কৈছে আপুনি কয় যে মই খ্ৰীষ্ট হওঁ, তেনেহ'লে আপুনি শ্ৰেষ্ঠতা হ'ব লাগিব, শ্ৰেষ্ঠতা দেখা পোৱা হ'ব লাগিব। ফিলিপিয়া 1:10। ইয়াত এনেকে তোমালোকে উত্তম কথাবিলাকক প্ৰিয় যেন মানি লোৱা। যি নেকি শব্দ হ'ব লাগিছিল, তাৰ তেওঁ এইটো যি অনুমোদিত কৰা যি নেকি প্ৰিয় বুলি জনা। ইংৰাজী যেনে গ্ৰীক অৰ্থৰ ডকিমাজ, যিটো নেকি সেই ৰোমিয়া 12 যি ব্যৱহাৰ হৈছে। তোমালোকৰ সলনি হোৱাৰ দ্বাৰা তোমালোকৰ আচৰ ব্যৱহাৰ যি সকলোবিলাক সলনি হৈ যায়। তেওঁলোকে কৈছে যে তাতে তোমালোকে যি নেকি কৰ বিভাগৰ হয়, যে তোমালোকে গম পাই যাব যে কোনটো ঠিক হয়, কোনটো ভুল হয়। নিজৰ জগতত এতিয়া কি হ'বলৈ দিয়ে? সকলোবিলাক ঠিক হ'বলৈ দিয়ে। কিমানে জানে এইটো? তোমালোকে বাক্য শুনে নে নুশুনে? যি নেকি ডিঙিটো লৰাই দিয়ে। ঠিক আছে, কোৱাত কি যায়? ঠিক আছে, চাওঁ যে ৰোমিয়া 12:2। যে এই জগতৰ অনুৰূপ নহবা, তোমালোকৰ মন নতুন হোৱাৰ দ্বাৰা তোমালোকৰ যি নেকি আচৰণ সলনি হৈ যায়। ঠিক আছে, নহয় জানো? তোমালোকে যদি সলনি হোৱা, যে কয় যে যিচুত যদি আছো, তেনেহ'লে যি নেকি চলা ফুৰাটো সলনি হ'ব লাগিব। যি নেকি প্ৰথম কথা হয়, এইটো সিদ্ধতাৰ কথা কৈছে। তোমালোকে এই জগতৰ অনুৰূপ নহবা, আৰু এইদৰে হ'লে তোমালোকৰ আচৰণ সলনি হৈ যাব। যি তোমালোকে ঈশ্বৰৰ সদ্গুণ আৰু ভালকৈ, তাত এইটো লিখা আছে যে তাত তেওঁ প্ৰমাণিত কৰিব। যেনেকে ডকিমাজ শব্দটো আছে, যাওঁত নেকি তুমি ঈশ্বৰৰ ইচ্ছাক ভালদৰে তুমি নিৰীক্ষণ কৰিব পাৰা। অনুভৱৰ দ্বাৰা আমি কি কৰিব পাৰো? তাতে নিৰীক্ষণ কৰিব পাৰো। তাতে পালকে কৈছে যে তাৰ অৰ্থ কি হয়। নেকি এটা নিজা ববীয়া থাকে, যি নেকি চিকিউৰিটি গাৰ্ড থাকে তাত, যি নেকি ৰেলৱেটো থাকে চিকিউৰিটি লাইনটো, যি নেকি চিকিউৰিটি যি কভিডত সকলোবিলাক গম পাই গ'ল, টুটু কৰি বাজে। আৰু এইটো কি কৰিছে? তেওঁ নিৰীক্ষণ কৰিছিলে আৰু যিটো ঠিক নহয় তাক ভিতৰলৈ আহিব নিদিয়ে। ইয়াত কি কৈছে? ঈশ্বৰৰ হৃদ তাক যি নেকি ভালদৰে তাক নিৰীক্ষণ কৰিব পাৰে। তোমাৰ জীৱনত যি আছে বিচাৰি ঈশ্বৰে যিটো দিয়ে সেইটো হ'বলৈ দিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। এইটোৱে যি শব্দ আছে ফিলিপিয়া 1:10 আছে। আহক আমি তাত গুচি যাওঁ।
নেকি তোমালোকে তাত উত্তম কথাবিলাকক নিৰীক্ষণ কৰিব পাৰা। প্ৰভুৰ প্ৰশংসা হওক। যে কওক যে উত্তমতকৈ উত্তম বস্তুবিলাকক নিৰীক্ষণ কৰিব পৰা যায়। খ্ৰীষ্টৰ দিনলৈকে আপুনি হয়তো হৈ থাকক আৰু কতো ঠকৰ নাখাব। তেওঁ কিয় কৈছে যে নিৰীক্ষণ কৰিব লাগে? তুমি নিজে কেৱল শ্ৰেষ্ঠতাক দেখুওৱা। প্ৰভুৰ প্ৰশংসা হওক। কওক যে মই শ্ৰেষ্ঠতা দেখুৱাব লাগিব। মই শ্ৰেষ্ঠতাক দেখুৱাম। আপোনালোক মই শ্ৰেষ্ঠতা দেখুৱাম। প্ৰথম আপোনালোকে শ্ৰেষ্ঠতাক জানিব লাগিব, তাৰপিছত শ্ৰেষ্ঠতাক দেখুৱাব লাগিব। আপোনাৰ জীৱনৰ লক্ষ্য হ'ব লাগিব শ্ৰেষ্ঠতা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কওক মই শ্ৰেষ্ঠ হওঁ। মই সেই আহ্বানত জীৱন যাপন কৰিবলৈ মন বনাই লৈছো, য'ত মোক আহ্বান কৰা হৈছে। যিকোনো ব্যক্তিৰ কাৰণে শ্ৰেষ্ঠ হ'বৰ কাৰণে কঠিন নহয়, কিয়নো আমাক ইতিমধ্যে শ্ৰেষ্ঠতাত আহ্বান কৰা হৈছে। ইতিমধ্যে আমি তাতে আছো। হয়তো জানে কিন্তু হয়তো জীৱনত অতিবাহিত কৰিব নিবিচাৰে। আপোনালোকে মন বনাই ল'ব লাগিব, যিটো নেকি আপোনালোকে বাইবেলত দেখা পায়, যিটো নেকি আপোনাৰ জীৱনতো হওক। বাইবেলে কয় যে আপুনি সকলো কথাতে বৃদ্ধি হ'ব পাৰে, তেন্তে আপোনাৰ মন হ'ব লাগিব সকলো কথাতে বৃদ্ধি হোৱাটো। কৈছে দুজন ব্যক্তি যেতিয়ালৈকে এক মনৰ হৈ নাযায় তেতিয়া তেওঁলোকে চলিব নোৱাৰিব। ঈশ্বৰে আপোনাক বৃদ্ধি কৰিব বিচাৰে, কিন্তু আপুনি নিজকে নিজে বৃদ্ধি কৰিব বিচাৰিছেনে? কিমান লোকে বৃদ্ধি হ'ব বিচাৰিছে? ধন্যবাদ। দ্বিতীয় সমস্যা কি হয় যে লোকবিলাক নিজৰ ধৰণে বৃদ্ধি হ'ব বিচাৰে, ঈশ্বৰৰ ইচ্ছা অনুসাৰে নহয়। সুধিছিলো যে কিমান লোকে বৃদ্ধি হ'ব বিচাৰিছে। পৰৱৰ্তী যদি সুধো যে নিজৰ অনুসাৰে নে ঈশ্বৰৰ অনুসাৰে, তো ক'ব যে নিজৰ অনুসাৰে। যে কয় যে ঠিক আমি 1 ঘণ্টালৈ আহিম আৰু 2 ঘণ্টা আমি শুই যাম, তো এইদৰে আমি বাঢ়ি যাম। এনেকুৱা বৃদ্ধি হ'ব লাগিব যদি আপুনি ঈশ্বৰৰ অনুসাৰে লগায়। যদি আপুনি বিচাৰে যে ঈশ্বৰৰ অনুসাৰে বৃদ্ধি হ'বৰ কাৰণে তেনেহ'লে ঈশ্বৰৰ অনুসাৰে আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিমান লোকে আছে? আপুনি বিচাৰে যে আপোনাৰ সন্তান পঢ়ি লওক বুলি, আৰু আপুনি আপোনাৰ সন্তানক স্কুলত নামভৰ্তি কৰাই দিছে। স্কুলত গৈ আপুনি ক'লে যে মেডাম মোৰ এইটো সন্তান হয়, 8 বজাত আহিব, 8:30 বজাত শুই যাব, আৰু 9:30 বজাত তেওঁক আপুনি খুৱাব লাগিব। 10:30 বজাৰ পৰা তেওঁ ক্ৰিকেট খেলিব যাব লাগিব। তাৰপিছত বছৰৰ শেষত শ্ৰেণীত তেওঁ শীৰ্ষস্থান হ'ব লাগিব। সেইদৰে লোকবিলাকৰ জীৱনত এনেকুৱাই কৰে যে প্ৰভু বৃদ্ধি হ'ব লাগিব, কিন্তু উঠিবৰ কাৰণে সময় নাই। টোপনি ভাল আহিব লাগিব প্ৰভু 12 ঘণ্টা। ধন্যবাদ প্ৰভু, মোক বৃদ্ধি কৰক। মোৰ অনুসাৰে শুই থকাতে বৃদ্ধি কৰি দিয়ক। যে প্ৰভুৱে তেওঁৰ পদ্ধতি অনুসাৰে বৃদ্ধি কৰিব, নিজৰ পদ্ধতি অনুসাৰে, আৰু এইটো মই জানো। ঠিক আছে, প্ৰভুৰ প্ৰশংসা হওক। যে কয় যে প্ৰভু অনুসাৰে কয় যে তেওঁৰ পদ্ধতি অনুসাৰে, আৰু সুধিলে মই কৈ দিম যে তেওঁ সেইটো পদ্ধতি কেনেকুৱা আছে। প্ৰভুৰ প্ৰশংসা হওক। এইটো কাৰণে আমি কওঁ যে আপুনি বেয়া নকৰিব। যিনি ঈশ্বৰে বেয়াটো নুশুনে, সেইটো নুশুনিব। প্ৰভুৰ প্ৰশংসা হওক। শুনিব নেকি? বহুতো লোকবিলাকে স্বৰ্গদূতক কি কৰি দিছে? কলা কৰি দিছে অস্থায়ীভাৱে। যিবিলাকে নেকি আঙুলি সোমাই থিয় হৈ আছে, সেইবিলাকৰ ঘৰৰ বিলাকত কি চলি আছে? মোৰ হৃদয়ত বিষ আছে, এনেকুৱা চলি আছে। স্বৰ্গদূতে কয় যে যেতিয়া গানটো বন্ধ হৈ যাব তেতিয়া আমি ভিতৰলৈ আহিম। তেওঁলোকে এইটো শুনিবলৈ পচন্দ নাই, কিয়নো তেওঁলোকে স্বৰ্গদূত হয়। কি গায়? হালেলুয়া, মহিমা, এইবিলাকে গায়, নহয় জানো? আপোনালোকে তেওঁলোকে কি শুনায়? আৰু এইবিলাকে যি নেকি তাত চলি আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কি কৰিম? কওক যে শ্ৰেষ্ঠতা, 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 শ্ৰেষ্ঠতাই আপোনাক ৰজা বনাই দিব। প্ৰভুৰ প্ৰশংসা হওক। শ্ৰেষ্ঠতাই ৰজা বনাই দিব। প্ৰভুৰ প্ৰশংসা হওক। শ্ৰেষ্ঠতাই ৰজা বনাই দিব। শ্ৰেষ্ঠতাই ৰজা বনাই দিব। দানিয়েল 6:3
শিক্ষক যি নেকি আপোনালোকে বুজিলেহেঁতেন যি মই প্ৰাৰ্থনা কৰিবলৈ গৈ আছিলোঁ। আপুনি বুজি পাব আৰু যদি চিঞৰিব তেতিয়া ওচৰত থকা লোক আহিব ক'ব যে কি হৈছে বুলি। যি নেকি ক'বলৈ গৈ আছোঁ মই আপোনালোকে বুজি পাব কিমানে মই নাজানো। এটা শাৰী আছে, আপোনালোকে ধ্যান দি শুনিব আৰু এনেকৈ হ'ব যে যি সঁহাৰিটো ভালকৈ আহে। প্ৰভুৰ প্ৰশংসা হওক। কিন্তু এটা শাৰীয়ে আছে, আপোনালোকৰ ওপৰতে এইটো নিৰ্ভৰ হয়। আপুনি এওঁলোকে সেই শাৰীটো ধৰিব পাৰিবনে আৰু জীয়াই থাকিব। প্ৰভুৰ প্ৰশংসা হওক। এতিয়া দেখা পোৱা গ'ল যেনেকৈ পালক আপোনালোকে এইটো ভাঙি চিঙি যি নেকি দেখুৱাই দিছে। এতিয়া কি চাম আৰু বহুত জোচ আছে এতিয়াও, ঠিক আছে। এতিয়া এইটো দেখা পোৱা গ'ল যে দানিয়েলত উত্তম আত্মা আছে। তেতিয়া তেওঁ অধ্যক্ষ ক্ষিতিপালৰ অধিক তেওঁ প্ৰতিষ্ঠিত হ'ল। ৰজাই এইটো ভাবিছিলে তেওঁক যে সকলোবিলাকৰ বিষয়ে পাতিব। শুনিছেনে? কিমানে শুনিব বিচাৰিছে মই কি ক'ব বিচাৰিছো। প্ৰায় শাৰী আছে। প্ৰভুৰ প্ৰশংসা হওক। এইটো দেখা পোৱা গ'ল যে দানিয়েলত উত্তম আত্মা আছে। এইটোত কি আছিলে? এই আছে, ইয়াৰ পৰাই আমি পাম। আপুনি শাৰীটো বুজি পাই যায় আপোনাক ক'ত নিক্ষেপ কৰিব নাজানো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এইটো দেখা পোৱা গ'ল যে দানিয়েলত উত্তম আত্মাই আছে। তেওঁ সেই ক্ষমতা আৰু ক্ষিতিপালবিলাকৰ অধিক প্ৰতিষ্ঠিত হ'ল। ৰজাই এইটো ভাবিছিলে যে তেওঁ সকলোবিলাকৰ ওপৰত বিষয়ভাৱে পাতিব। পঢ়ক, ঠিক আছে। 1, 2, 3, ঠিক আছে। শ্ৰেষ্ঠতাৰ সৈতে যেনেকৈ সকলোতকৈ ডাঙৰ কথা হৈছে, যিটো নেকি আমি চালো, যিটো নেকি সকলোতকৈ ডাঙৰ কথা হয়, সকলোতকৈ ডাঙৰ কথা হয়। সেইকাৰণে মই বাক্য বহুত পচন্দ কৰোঁ। কিয়নো এইটো বাক্যই যি নেকি সকলো সীমা গুচাই দিয়ে। এই বাক্যই মোক ওৱান মেন আৰ্মি বনাই দিছে। বাক্যৰ সৈতে মোক এনে আৱশ্যকেই নহয় যে মোক এই জগতখনৰ আৱশ্যক আছে। মই বাক্যত দেখা পাওঁ যে এজন শ্ৰেষ্ঠ ব্যক্তি যথেষ্ট আছে দেশখনক পৰিচালনা কৰিবৰ কাৰণে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এজন শ্ৰেষ্ঠ ব্যক্তি। কিন্তু এটা প্ৰশ্ন হৈছে আপুনি সেই এজন শ্ৰেষ্ঠ হ'ব পাৰেনে? এক ব্যক্তি যিনি পৰিচালনা কৰিব, দ্বিতীয় নিচিনা চলিব। ভাবি চাওক, ৰজাই এইটোৱে ভাবিছিলে। ৰজাই এইটো ক'ব পৰা নাছিলে যে তুমি মোৰ ৰজা হৈ যোৱা। আৰু ৰজাই কি ভাবিছিলে যে মোৰ ৰাজ্যখনক কোনে পৰিচালনা কৰিব। তাৰমানে ৰজাই বুজি পাই গৈছিল ভালদৰে ৰাজ্য চলাবৰ কাৰণে কোন আছে। এওঁ আছে নেকি এটাই শ্ৰেষ্ঠতা। যদি আপুনি এজন শ্ৰেষ্ঠ ব্যক্তি হ'ব বিচাৰে, কেৱল এজন, আপুনি অকলে লাখ কোটি জনক উদ্ধাৰ কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। बोलिए अन्य भाषा में रेशा थाला आंध्रा नवींद्र लाम्रगाजा शादीना नवींद्र लाम्रगाजा रेशादी। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। দাঙি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। ধন্যবাদ প্ৰভু আপোনাৰ দয়াৰ কাৰণে। ধন্যবাদ প্ৰভু এই সুযোগৰ বাবে। ধন্যবাদ দিছো উপহাৰ আনিবলৈ যি সুযোগ দিছে দিয়াৰ বাবে। আপোনাৰ বাক্য অনুসাৰে আমি এই উপহাৰ বিলাকক দিছো। বৃদ্ধি হোৱা হৈছে আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমি এই উপহাৰ বিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছো। বৃদ্ধি হোৱাৰ নিয়মক ইয়াত কৈছো আপোনাৰ ৰাজ্য বিস্তাৰৰ বাবে। এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন। জোৰকে চিঞৰিব পাৰে গৌৰৱ, गौरव, गौरव। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है।
इन शब्दों को कहिए, हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं आज के दिन से, और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं। मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो। परमेश्वर के परिवार में आपका स्वागत है। আমি ঈশ্বৰৰ ধন্যবাদ দিম। ঈশ্বৰৰ ধন্যবাদ, ঈশ্বৰৰ ধন্যবাদ হওক, ঈশ্বৰৰ ধন্যবাদ হওক। নিজৰ হাতবিলাক উঠাই ঈশ্বৰৰ ধন্যবাদ দিয়ক। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। পিতৃ ঈশ্বৰৰ প্ৰেম, যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ সদায় সৰ্বদা হৈ থাকক। প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন। মংগল আৰু দয়া সদাকাল মোৰ জীৱনত নিবাস কৰিব আৰু মই চিৰকাল জিহাৰ গৃহত বাস কৰিবলৈ পাম। যীশু খ্ৰীষ্টৰ নামত আমেন। আনন্দ কৰক, বাক্যই কাৰ্য কৰে। দিব পাৰে, ক'ব পাৰে যে আনন্দ কৰক, বাক্যই কাৰ্য কৰে। ধন্যবাদ।